নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় মানুহে মানুহৰ বাবে এই গীতটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তলৰ প্ৰশ্নসমূহৰ আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু বৃত্তকেইটা পূৰ কৰিব লাগে। প্ৰথমটো হৈছে তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে। ইয়াত 4টা অপচন দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ, মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। এই কথাষাৰে হৈছে কবিতাটোৰ মূল কথা। ইয়াত তোমালোকে খ নম্বৰ অপচনটো বৃত্তটো পূৰ কৰিবা। তাৰপিছতে পিছৰ প্ৰশ্নটো চোৱা, যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া। গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে। ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন ঘ, যদি মানুহ কেতিয়াবা দানৱ হয়। তোমালোকে ঘ নম্বৰ অপচনটো বৃত্তটো পূৰ কৰিবা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো চোৱা, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া তুমি ওপৰৰ প্ৰশ্নকেইটাৰ উত্তৰ কিয় শুদ্ধ বুলি বাছি ল'লা সেই কথা লিখিব লাগে। এতিয়া উত্তৰত লিখিবা, প্ৰথম উত্তৰটো মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই মূল বাৰ্তাটিক প্ৰকাশ কৰে। এই গীতত তেওঁ দানৱীয় মনোভাৱ বৰ্জন কৰি সহানুভূতি, মৰম আৰু সহায়ৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। আৰু দ্বিতীয় উত্তৰত মানুহ যদি দানৱ হয়, এই ভয়ংকৰ চিন্তা গীতিকাৰৰ বাবে লজ্জাজনক। সেয়েহে তেওঁ লাজ পাব লাগিব বুলি কৈছে। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। শব্দ অৰ্থ লিখিব লাগে। প্ৰথমটো হৈছে সহানুভূতি। সহানুভূতি মানে হৈছে আনৰ দুখ কষ্ট অনুভৱ কৰি সহানুভূতিশীল হওঁতা মনোভাৱ। ইতিহাস। ইতিহাস মানে হৈছে অতীতৰ ঘটনাৰ বিৱৰণ। দোহৰা। দোহৰা মানে হৈছে পুনৰ কোৱা বা উল্লেখ কৰা। কোবাল। কোবাল মানে হৈছে উত্তাল বা কঠিন। সাহ বা সাহস। সাহ মানে হৈছে সাহসিকতা। দানৱ। দানৱ মানে হৈছে নৃশংস, নিষ্ঠুৰ আৰু অমানৱিক ব্যক্তি। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া প্ৰথমটো হৈছে গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে। গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে, মৰম, দয়া আৰু সহায়ৰ মানৱীয় গুণেৰে আচৰণ কৰিব লাগে। খ নম্বৰটো হৈছে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। উত্তৰ, গীতিকাৰে সমাজৰ দুৰ্বল, সহায় সহযোগত অভাৱ অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে। ক নম্বৰটো হৈছে গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে। উত্তৰ, গীতিকাৰে কৈছে যদি মানুহ দানৱ হব তেন্তে সমনীয়াসকলেই লাজ পাব লাগিব। মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব। ইয়াৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। প্ৰথমটো হৈছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে। উত্তৰ, গীতিকাৰে এই কথা কৈছে কাৰণ সহানুভূতি, মৰম আৰু দয়া মনুষ্যত্বৰ মূল গুণ। এইবোৰৰে সমাজত শান্তি, সম্প্ৰীতি আৰু সহাৱস্থান সম্ভৱ হয়। মানুহে মানুহৰ বাবে সহানুভূতিৰ ভাৱ ৰাখিব লাগে। খ নম্বৰ প্ৰশ্নটো চোৱা, গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে। উত্তৰ, গীতিকাৰে ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া মানুহে মানুহক বেচা কিনা কৰে, সহানুভূতি নেদেখায় আৰু দানৱৰ দৰে আচৰণ কৰে। এইবোৰ মনুষ্যত্বক লজ্জিত কৰে। গ নম্বৰটো হৈছে দানৱ কেতিয়াবা মানুহ হ'ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়? এতিয়া উত্তৰটো হ'ব দানৱ যদি মনত দয়া, সহানুভূতি, মৰম আনি লয় তেনেহলে দানৱো মানুহ হ'ব পাৰে। কিন্তু সেয়া সৰল নহয়। কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা, যি মানৱতাৰ বিপৰীত হয়, মানুহৰ নিচিনা নহয়। ইয়াৰ পাছতে ঘ নম্বৰ প্ৰশ্নটো চোৱা, গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় কৰা। উত্তৰ, মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে। এই কথাৰ সৈতে মই সহমত।
কাৰণ একতাই সমাজৰ উন্নতিৰ মূল ভিত্তি আৰু মানুহে যদি একে অনুভৱ কৰে তেনেহ'লে শান্তিপূৰ্ণ জীৱন সম্ভৱ হয়। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া গীতফাঁকি গদ্যৰ ৰূপত লিখা। তলত এফাঁকি গীত দিয়া আছে আৰু সেই গীতফাঁকি আমি গদ্যৰ ৰূপত লিখিব লাগে। এতিয়া প্ৰথমটো চোৱা, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয়, তোমাৰে সাহত তুমি হেৰুৱাবানো কি? এইটো গদ্যৰ ৰূপত লিখিলে হ'ব, যদি কোনো দুৰ্বল মানুহ তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতি পাৰ হ'ব পাৰে, তেন্তে তুমি একো হেৰুৱাব নাহা। এইটো তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণ হ'ব। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চোৱা, গীতটোৰ মূল ভাৱ লিখা। এই গীতটোৰ মূল ভাৱ লিখিব কৈছে। গতিকে তোমালোকে লিখিব পাৰা, এই গীতটো মানৱতা, সহানুভূতি আৰু একতাৰ জয়গান। এই গীতটোৱে মনুষ্যত্বক সৰ্বোচ্চ ধৰ্ম হিচাপে ধৰে বা তোলে। মানুহে যদি মানুহৰ বাবে নহয়, তেন্তে কিমান নিষ্ঠুৰ হ'ব এই পৃথিৱী। সকলোৰে মাজত ভালপোৱা, সহানুভূতি আৰু সহায়ৰ মনোভাৱ থাকিব লাগে। জাতি, ধৰ্ম, ভাষা বা সীমা নহয়, মানুহে মানুহ হিচাপে একে হ'ব লাগে। এই পৃথিৱী তেতিয়াহে সঁচাকৈয়ে বেছি সুন্দৰ হ'ব, যদি আমি একে আনৰ দুখত সকলোৱে সহানুভূতি দেখুৱাওঁ। তেতিয়া মানুহে মানুহৰ বাবে গীতটোৱে মানৱ কল্যাণ, ভাতৃত্ববোধ আৰু একতাবোধৰ আহ্বান জনাম। গতিকে আমি মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব। তাৰ পাছতে 8 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া ক্ৰিয়াপদসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা। আমি নঞৰ্থক ৰূপ লিখিব লাগে। প্ৰথমটো হৈছে কৰোঁ। কৰোঁ হ'লে নঞৰ্থক ৰূপ হ'ব নকৰোঁ, গ'ল নগ'ল, থলে নথলে, পঢ়ো নপঢ়ো, দিওঁ নিদিওঁ, শুলে নুশুলে, খেলে নেখেলে, ধুওঁ নুধুওঁ। এইখিনি হৈছে নঞৰ্থক ৰূপ। তাৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা, তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰ পাঠৰ পৰা বাছি উলিয়াই লিখা। বিপৰীত শব্দ লিখিব কৈছে। গতিকে প্ৰথমটো হৈছে কিনা। কিনাৰ বিপৰীত শব্দ হ'ব বেচা। মানৱ। মানৱৰ বিপৰীত হ'ব দানৱ। নতুন। নতুনৰ পুৰণি। ভয় হ'লে সাহস। মৰণ। মৰণৰ বিপৰীত হ'ব জীৱন। সবল। সবল হ'লে দুৰ্বল। তাৰ পাছতে তোমালোকৰ ইয়াত দিয়া আছে জানো আহাত। তোমালোকে তলত দিয়া বাক্যটোলৈ মন কৰা। মানুহ মানৱীয় গুণৰ অধিকাৰী নহৈ দানৱ এই গুণৰ অধিকাৰী হ'লে মানুহে লাজ পাব। ওপৰৰ বাক্যটোত পাব ক্ৰিয়াটোৱে কোনো এটা কাৰ্য সমাপ্ত হোৱা বুজাইছে। এনেদৰে বাক্য সমাপ্ত হোৱা বা সম্পূৰ্ণ কৰা ক্ৰিয়াবোৰক সমাপিকা ক্ৰিয়া বোলে। কিন্তু নহৈ আৰু হ'লে ক্ৰিয়া দুটাই বাক্যটো সমাপ্ত বা সম্পূৰ্ণ হোৱা অৰ্থ প্ৰকাশ কৰিব পৰা নাই। যি ক্ৰিয়াই বাক্য সমাপ্ত বা সম্পূৰ্ণ কৰিব নোৱাৰে, সেই ক্ৰিয়াবোৰক অসমাপিকা ক্ৰিয়া বোলে। এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা, গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াবোৰ বিচাৰি উলিয়াই লিখা। গতিকে তোমালোকে ইয়াত সমাপিকা আৰু অসমাপিকা ক্ৰিয়া কাক বোলে গম পালা। গতিকে আমি গীতটোৰ পৰা সমাপিকা আৰু অসমাপিকা ক্ৰিয়াসমূহ বিচাৰি উলিয়াব লাগে। ইয়াত দি দিছোঁ, তোমালোকে এইটো চাই ল'বা। তাৰ পাছতে 11 নম্বৰ প্ৰশ্নটো চোৱা, শব্দৰ খেল খেলো আহা। প্ৰথমে দিছে, গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। তাৰপিছতে প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায় আৰু দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়। শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা। গতিকে গোটেইকেইটা আমি বাক্য পঢ়ি মিলাই লৈ এটা শব্দ পাইছোঁ যে সেইটো হৈছে দানৱ। এতিয়া চোৱা, প্ৰথমটো কৈছিলে যে প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায়। যদি আমি প্ৰথম আখৰটো চাওঁ, দন্তীয় ড আকাৰে দা, দা এখন দা হয়, অস্ত্ৰ। আৰু দ্বিতীয়তে কৈছিলে যে প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়। তেতিয়াহ'লে সেইটো হ'ব দান। আৰু দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়, সেইটো হ'ব নৱ। আৰু সেই শব্দটো আমি বিচাৰি উলিয়াব লাগে, সেইটোৱে হৈছে দানৱ। তাৰ পাছতে 12 নম্বৰ প্ৰশ্নটো চোৱা, গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা। সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখোঁ আহা। তেতিয়াহ'লে ইয়াত দিয়াই আছে সমান যোগ ইয়া সমনীয়া। ঠিক তেনেকৈ তাৰ পিছৰ কেইটা হ'ব বৰণ যোগ ইয়া বৰণীয়া, নুমল যোগ ইয়া নুমলীয়া, তেল যোগ ইয়া তেলীয়া, পানী যোগ ইয়া পনীয়া, ফেৰ যোগ ইয়া ফেৰিয়া, জত যোগ ইয়া জতীয়া।
ইয়াৰ পাছতে তোমালোকৰ জ্ঞান সম্প্ৰসাৰণত এটা প্ৰশ্ন আছে ১৩ নম্বৰ প্ৰশ্নটো ইয়াত দিছে গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব শিক্ষকৰ পৰা জানিলো আৰু লিখা এতিয়া প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰনো কি কি গুণ থাকিব লাগিব কি কি কৰিব লাগিব আমি কি কি দায়িত্ববোধ ল'ব লাগিব সেইখিনি মই তোমালোকক তলত লিখি দিছোঁ তোমালোকে ভালদৰে এইটো চাই ল'বা ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ